আহা আহা সোনকালে আহা। গৈ আছো নহয় আৰু কিমান জোৰকে যাম ন। ঐ শুনাচোন, মোৰ কিন্তু ভয়হে লাগিছে। ইছ এতিয়া ভয় কৰিলে কিডাল হ'ব হা? আহোঁতে ভাবিব লাগিছিলে। এতিয়া ইমান দূৰ পালোহি, এতিয়া এইবোৰ কথা কৈ নাথাকিবা। ব'লা সোনকালে যাওঁ, আন্ধাৰ হ'ব এতিয়া। হয় নেকি? মইহে ভাবিব লাগিছিলে। তুমিহে মোক পলুৱাই লৈ আহিছা তেনেকৈ। আৰু মানুহে পলাই ৰাতি আহে, তুমি মোক দিনতে লৈ গুচি আহিলা। মানুহবোৰে যদি দেখে মোক কি ক'ব বাৰু? আৰু তোমাৰ মায়ে জানো মোক সোমাবলৈ দিব? মাক তুমি কৈছানে নাই বাৰু? মোৰ কিন্তু বৰ ভয় লাগিছে। মায়ে যদি আমাক সোমাব নিদিয়ে, মই আকৌতো ঘৰলৈ উভতি যাব নোৱাৰোঁ। ঘৰত চাগে এতিয়া গম পালে মই যে নাইকিয়া হ'লোঁ। আৰু তুমি যে ক'ৰ পথাৰ দি লৈ আহিছা, মোৰ কিন্তু বহুত ভয় লাগিছে। এতিয়া মইহে আনিলোঁ মানে তোমাক? তুমি হ'বলা নাহিলে মই হ'বলা তোমাক টানি আজুৰি আনিব পাৰোঁ। তোমাৰোতো আহিব মন আছিলে, সেইবাবেহে মই লগ ধৰিলোঁ ব'লা একো নহয় বুলি। আৰু মোৰ মাৰ কথা তুমি চিন্তা কৰিব নালাগে, মই মাক মেনেজ কৰিম নহয়, তুমি সেইবোৰ ভাবিব নালাগে। ব'লা এতিয়া সোনকালে যাওঁ। আৰু দিনতনো ক'ত, ভাটিবেলা সময়ত আহিছোঁ। এতিয়া এইখিনি পাৰ হওঁতেই সন্ধিয়া হ'বই। এতিয়া ঘৰ পাওঁতে পাওঁতে ৰাতি হ'ব, গম পাইছা? ঘৰ সোমাওঁতে ৰাতি হ'বই। ব'লা সোনকালে যাওঁ। আৰু পথাৰ দি আনিছোঁ, মানুহবোৰে নেদেখক বুলিহে আনিছোঁ এইফালে। তুমি আকৌ মোৰ লগত আহোঁতেও ভয় কৰিব লাগেনে? মোৰ ওপৰত বিশ্বাস নাই মানে? তোমাৰ ওপৰত বিশ্বাস আছে কাৰণেতো মই আহিছোঁ আকৌ। সেইটো কোৱা নাই নহয়, বিশ্বাস আছে মোৰ। তথাপিও যে মোৰ কিবা এটা ভয় লাগিছে জানানে? তোমাৰ মায়ে যদি মোক মানি নলয় তেতিয়া মোৰ কি হ'ব? মোৰ সেইটো ভয় লাগিছে। তুমি কিয় চিন্তা কৰিছা মনিকা? মই তোমাক পলুৱাই আনিছোঁ যেতিয়া তোমাৰ দায়িত্ব ল'ম বুলি আনিছোঁ ন। তোমাৰ দায়িত্ব মই ল'ম নহয়, তুমি কিয় চিন্তা কৰিছা? তোমাক মই কেতিয়াও বিপদত পৰিব নিদিওঁ। আৰু মই মোৰ মাক মই মেনেজ কৰিম, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। ব'লা এতিয়া, কিয় চিন্তা কৰিছা? হাঁহি এটা মাৰি দিয়াচোন। তোমাক মই বহুত ভাল পাওঁ আৰু ভাল পাই আনিছোঁ ন। তোমাক মই জানো বিপদত পৰিব দিব পাৰোঁ? কেতিয়াও নিদিওঁ। মোৰ ওপৰত বিশ্বাস ৰাখাও। ব'লা এতিয়া সোনকালে যাওঁ। মই জানো তুমি যে মোক বিপদত পৰিব নিদিয়া। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সেইবাবেতো মই মা দেউতাক নোকোৱাকৈ তোমাৰ লগত এনেকৈ মনে মনে গুচি আহিছোঁ। তুমি মোক ভাল পোৱা বুলি মোৰ বিশ্বাস আছে, মই জানো। কিন্তু ভয়ো লাগে কিছুমান ক্ষেত্ৰত। হ'ব দিয়া, ব'লা এতিয়া এইবোৰ কথা ইয়াতে পাতি নাথাকোঁ। ব'লা ঘৰত যাওঁ সোনকালে, ব'লা। তুমি কিন্তু মোক এৰি থৈ ক'তো যাব নোৱাৰিবা, কিন্তু মোৰ লগে লগে থাকিবা। মোৰ কিবা ভয় লাগিছে, মায়ে গালি পাৰিব বুলিয়ে মোৰ বেছিকৈ ভয় লাগিছে। হ'ব দিয়া, ব'লা এতিয়া যাওঁ, আন্ধাৰ হ'ব এতিয়া। ব'লা ব'লা। আৰু মাৰ কথা একেবাৰে নাভাবিবা। তুমি চাবাচোন মই মাক কেনেকৈ মেনেজ কৰোঁ। মা তোমাক বহুত মৰম কৰিব। হ'ব দিয়া, ব'লা। ভণ্টি, এইবোৰ কি শুনিছোঁ মই? বাবাই বোলে ছোৱালীলৈ আহিলে, হয়নে? সঁচানে মিছা কথাটো? গাঁৱত একে চবৰে মুখে মুখে বুবু বাবা, সেই বুলিহে দৌৰি আহিছোঁ মই। সঁচানে মিছা? ৰাতিয়ে বোলে ছোৱালী পলুৱাই আনিলে, হয়নে? অঁ বাইদেউ, সঁচাই শুনিছ তই। আমাৰ এই কাম এটা কৰিলে, গম পাইছ? মোৰ যে একে লক্ষীমিহেন বোৱাৰী এজনী আনিছে জাননে? ৰাতিয়ে আহি সোমালহি নহয়। মই একেবাৰে পাগল হৈ গৈছোঁ আৰু ইমান ধুনীয়া দেখিবলৈ বোৱাৰীজনী আমাৰ। সি যে কিমান ধুনীয়া ছোৱালী এজনী আনিছে, আৰু বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী জান। মই যে একদম মোৰ ভাগ্যখনে বহুত ভাল জাননে? একেবাৰে ধনে ধানে দুটা টোপোলা লৈ আহিছে জান। বহুত ভাল। মই সেইকাৰণে কাকো নকৈ সোমোৱাই থৈ দিলোঁ আৰু মাক বাপেকৰ একমাত্ৰ সন্তান। আৰু আগলৈ পিছলৈ বুলিবলৈ কোনো নাই। গোটেই সা সম্পত্তিবোৰ তাইয়ে পাব শেষত দেচোন। আমাৰ ই যে সঁচাকৈ বৰ ভাল কাম এটা কৰিলে দেই। তাৰ কপালখন ফুলিল আৰু লগতে মোৰো। বাপেক নোহোৱাৰ পৰা হ'বলা কমখন কষ্ট কৰি তাক মই ডাঙৰ কৰিছোঁ। এতিয়াতো সি মোক ভাল খবৰ এটা দিবই লাগিব দেচোন। সঁচাকৈ বহুত ভাল খবৰ দিলে জান। একেবাৰে দুটা টোপোলা লৈ আহিছে, তাত বোলে বহুত টকা লৈ আহিছে জান। সি মোক কৈছে নহয় ৰাতি আহি পেলাই। মই বৰ সুখী জাননে, বহুত সুখী অ' বাইদেউ। কি তোৰ পচন্দ হৈছে যদি বাৰু ভালেই, কিন্তু এটা কথা ভণ্টি, বেছি টকাবোৰ আশা নকৰিবি বুজিছ। টকা পইচা ইমান আশা নকৰিবিচোন। বেছি আশা কৰিলে বেয়া, গম পাইছনে? বোৱাৰী তোৰ নিজৰ ছোৱালী বুলি ভাবিবি। এতিয়া তই বোৱাৰীজনীক টকাৰ আশাত যে মৰম কৰিবি তেনেকুৱা নহয় নহয়। সঁচাকৈ মৰম কৰিবি আকৌ। আৰু টকা পইচা ইমান আশা নকৰিবি, পিছত তোক লোভিয়া বুলি ভাবিব, গম পাইছ? থহে বাইদেউ, তোৰ কথাবোৰ লোভিয়া বুলি ভাবিলেও ভাবক। আৰু মইতো টকা পইচা আশা কৰিমেই দেচোন। এটাই ল'ৰা, আৰু সি কিবা দেখিবলৈ বেয়া নেকি? তাকতো ভাল ছোৱালী এজনী সি পাবই লাগে। আৰু আমি ইমান দুখীয়া মানুহ বুলি ভাবিও গম পায়ো তাই যেতিয়া আহিছে, তাই তাক সহায় কৰিম বুলি আহিছে দেচোন। একো নহয়, ভাবিলে ভাবক যি ভাবে। সি মোক ৰাতি আহি কৈছেহি নহয়, তাই বোলে তাক সহায় কৰিব, ভাল ভাল কিবা এটা সোমোৱাই দিব, চাকৰি তাকৰি বাপেকক কৈ, আৰু ঘৰটো বোলে বনাই দিব, গম পাইছ? মোৰ কপালখন ফুলিল আৰু বাইদেউ।
বাৰু হ'ব দে তই যি আশা কৰিছ পূৰ হ'লেই হ'ল আৰু দে খালি বিপদত নপৰিবি বেছি আশা কৰি বুজিছ হ'ব দে বাদ দেচোন বোৱাৰীজনীক মাত দে আমাৰ ময়ো চাই যাওঁ ক'ত আছেনো কি কৰি আছে মাত দে আকৌ অঁ ৰ মাতি দিছোঁ ৰ বোৱাৰী অ' বোৱাৰী এফালে আহাচোন জেঠাই আহিছে অঁ মা গৈছোঁ দেখিছ বাইদেউ শুনিলে লগতে আহিব চাবিচোন বৰ সংস্কাৰী আহিয়ে মোক একে যেনেকৈ সেৱা কৰিছে বহুত ভাল ইমান ধনী মানুহৰ ঘৰৰ যদিও কোনো গৌৰৱ নাই মা মাতিছিলে সঁচাকৈ বৰ ধুনীয়া দেই আমাৰ বোৱাৰীজনী বোৱাৰী তোমাৰ নামটো কি বোৱাৰী এয়া চিনি পাইছা এয়া তোমাৰ জেঠাই শাহু দেই আৰু শাহুমাকে যেতিয়াই মণিকাক জেঠাইকৰ লগত চিনাকি কৰাই দিলে লগে লগে মণিকাই মানে বোৱাৰীজনীয়ে জেঠাইকক ভৰিত ধৰি সেৱা জনালে আৰু সেইবোৰ দেখি জেঠাইক আৰু মাকে মানে শাহুমাকে বৰ সুখ পালে বৰ আনন্দ পালে বৰ সংস্কাৰী বোৱাৰী দেই এনেকৈ কৈ ধুনীয়াকৈ কথা পাতিলে আৰু তাৰ পাছত মা চিনি পাইছোঁ দিয়ক জেঠাই মোৰ নামটো মণিকা বৰ ধুনীয়া নাম দেই বৰ ধুনীয়া নাম দেখিবলৈ যেনেকুৱা ধুনীয়া নামটোও বৰ ধুনীয়া বৰ সংস্কাৰী বোৱাৰী আমাৰ সঁচাকৈ বৰ ভাল লাগিছে দেই বোৱাৰী তুমি যে আমাৰ ঘৰৰ বোৱাৰী হ'লা ভাল লাগিছে সঁচাকৈ এজনী মোৰ ভণ্টি একমাত্ৰ ভণ্টি আকৌ তাইৰ কথাবোৰ আকৌ তুমি নধৰিবা কেতিয়াবা বেয়াকৈ ক'লেও সদায় মিলিজুলি চলিবা দেই ঘৰখন ভালকৈ চলাই নিবা আৰু আশা থাকিল তোমাৰ ওপৰত তোমাৰ কথা বতৰাবোৰো ভাল লাগিছে আৰু তোমাৰ শাহু আইও তোমাৰ বৰ তাৰিফ কৰিছে গম পাইছা হ'ব জেঠাই মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম কৰিব জানো নহয় মই ৰাতিয়ে ভাবিছোঁ ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈও আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ ল'ৰালৈ আহিছে যেতিয়া আৰু তাই ঘৰখন ধৰি খাব পাৰিব বাইদেউ আৰু বোৱাৰী তুমি এইবোৰ কি কাপোৰ পিন্ধি আছা ভাল কাপোৰযোৰ পিন্ধি থাকা আকৌ ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ এইবোৰ কাপোৰ পিন্ধি থাকেনে ভাল দামী চাই কাপোৰযোৰ পিন্ধাগৈ আকৌ তুমিতো আনিছা মাহঁতৰ ঘৰৰ পৰা আৰু এই মানুহজনো এতিয়া আহি থাকিবতো তোমাক চাবলৈ কাৰণে অলপ ভাল কাপোৰ পিন্ধি থাকাগৈ বুজিছা আৰু যোৱা জেঠাইৰ কাৰণে চাহকাপ বনোৱাকৈ যোৱা পাৰিবানে নোৱাৰা মানে মা আপুনি এইবোৰ কি কৈছে এইযোৰনো ইমান বেয়া কাপোৰ নে মোৰ ইমান বেলেগ আৰু কাপোৰ মানে মা এইযোৰটো ভাল কাপোৰে এইযোৰ কাপোৰ পিন্ধিলে নহ'ব নেকি আৰু মা আপুনি এইবোৰ কি ধনী কথা কৈ আছে আৰু মই চাহ বনাব জানোতো কিয় নোৱাৰোঁ মই বনাই আনি আছোঁ ৰ'ব হ'ব দিয়া যোৱা তুমি যি ভাল পোৱা তাকে কৰা ধনী বুলি ক'লে বেয়া পায় তাই হ'ব দিয়া যোৱা কথা পাতি দেৰি কৰি নাথাকা জেঠাইকৈ যাবগৈ চাহকাপ বনাই আনা যোৱা সোনকালে পাৰা যদি হ'ব মা মই আনি আছোঁ ৰ'ব দেখিছ বাইদেউ কিমান ভাল ছোৱালীজনী ধনী বুলি কওঁতেও বেয়া পাইছে আকৌ ধনী বুলি গৌৰৱ অকণো নাই মানে জানো বহুত ভাল হৈছে ন হয় দে ভালে হৈছে দে সিও ভাল ছোৱালী এজনী আনিলে ময়ো কালিলৈ মানে তেন্তে হ'লে ভাত খাবলৈ মাতিব লাগিব আৰু মাতিবি আকৌ নতুন বোৱাৰী আকৌ নামাতিলে হ'ব নেকি জেঠাইকৰ ঘৰখনলৈ বাৰু কালিলৈকে নালাগে এসপ্তাহমান যাওক এতিয়া লগতে একেবাৰে ভাত খাব নামাতিলে হ'ব কেইদিনমান যাওক এতিয়া মানুহ দুনুহ আকৌ আহি থাকিব নহয় ঘৰখনলৈ বোৱাৰী চাওঁ বুলি তাইক আকৌ নাপালে কি হ'ব এসপ্তাহমান যাওক তাৰপিছত মাতিবি দে তাকে হ'ব দে এসপ্তাহ যোৱাৰ পিছতে মাতিম দে হেৰা শুনাচোন বৰ ডাঙৰ কথা হ'ল নহয় ডাঙৰ কথা কি ডাঙৰ কথা আকৌ তুমি কি মাক মোৰ কথা সকলো কোৱা নাই নেকি মানে সঁচা কথাবোৰ কোৱা নাই নেকি মই কোন হয় কেনেকুৱা ঘৰৰ ছোৱালী হয় মায়ে মোক জানানে মায়ে মোক ভুল বুজি আছে কি ভুল বুজি আছে মই মাক বুজাই দিছোঁ নহয় কৈছোঁ কি হ'লনো কি কৈছে মায়ে কিবা কৈছে কৈছে আকৌ মায়ে মোক ধনী মানুহৰ ঘৰৰ ছোৱালী বুলি ভাবি আছে যিমানবোৰ আলহী আহিছে সকলোকে খালি মোক ধনী ঘৰৰ ছোৱালী বুলি কৈ আছে মই যে এজনী দিন হাজিৰা কৰা ঘৰৰ ছোৱালী মোৰ যে দেউতাই দিন হাজিৰা কৰি ফুৰে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে তুমি সেইবোৰ কথা মানে কোৱা নাই মায়ে মোক ভুল ভাবি আছে যে মই বোলে বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী মোৰ দেউতাই বোলে বহুত ডাঙৰ বিজনেছ কৰে মানুহক সি এনেকৈ কৈ থকাই শুনিলোঁ আকৌ মোকো তেনেকেই কৈছে ভাল কাপোৰ পিন্ধিব লাগে দামী কাপোৰ পিন্ধিব লাগে ধনী মানুহ যেতিয়া মানে বহুত কিবা কিবি মোক ধনী মানুহৰ ঘৰৰ ছোৱালী বুলি ভাবি আছে জানানে তুমি সঁচা কথাবোৰ কৈ দিয়াগৈ আকৌ বুজাই দিয়াগৈচোন মাক ভালকৈ যে মই ধনী মানুহৰ ঘৰৰ ছোৱালী নহয় মই সাধাৰণ দুখীয়া মানুহৰ ঘৰৰ দিন হাজিৰা কৰা ঘৰৰ ছোৱালী হয় হয় নেকি মই বুজাই দিম দিয়া পিছত মানে মই মাক যি ক'ব লাগে কৈছোঁ আৰু কি জানা মই ৰাতি
তেনেকেই কৈছিলোঁ মানে নহ'বা মায়ে তোমাক সোমাব নিদিলে মই কি কৰিম সেইবাবে মই মাক তেনেকৈ মিছা কথাবোৰ ক'লোঁ তুমি নক'বা এতিয়া কেইদিনমান যাওক ৰ'বা মই ক'ম নহয় মাক বুজাই দিম তুমি এতিয়া নক'বাচোন মায়ে যিভাৱে ভাবি থাকক দিয়া মায়ে তেনেকৈ ধনী মানুহ ঘৰৰ ছোৱালী বুলি কওঁতেহে সোমাব দিছে জানা নহ'বা চাগে কি কৰিলে হয় ঠিক নাই সেইবাবে মই তেনেকৈ ভুলাই ক'লোঁ তুমি একো নক'বা এতিয়া মই পিছত বাৰু বুজাই দিম দেই কি তুমি ইমানবোৰ মিছা কথা কৈছা মাক মই এতিয়াই কৈ দিমগৈ মাক এতিয়াই কৈ দিয়াগৈ সঁচা কথাবোৰ মই এনেকৈ মিছা কথা কৈ সংসাৰ গঢ়িব নোৱাৰোঁ প্লিজ মাক কৈ দিয়াগৈ যোৱা বহুত বেয়া কথা হ'ব নহ'বা মায়ে এনেই ভুল ভাবি আছে জানানে হ'ব দিয়া মই ক'ম বুলি কৈছোঁ নহয় ক'ম দিয়া এতিয়া ক'ব নালাগে অলপ পিছত কৈ দিম হ'বনে হ'ব দিয়া ঠিক আছে কিন্তু ক'বা কিন্তু এনেকৈ মিছা কথা কৈ থকাটো ভাল কথা নহয় নহয় হ'ব দিয়া মই ক'ম দিয়া মানে কি হ'ব টেমাতচোন দালি এটাও নাই সিদিনাখন আনিছিলোঁহে দালিখিনি শেষে হ'লনে বাৰু আজি ইমান নিয়মত ভাতকেইটা বোলো বনাওঁ সোনকালে নাই দালি এটা নাই এইজনী আহাৰ পৰা কুলক্ষণীয়াহে লাগিছে নেকি এনেকৈ হ'লেচোন মই দেউলীয়া হ'ব লাগিব ইমানখিনি দালি ইমান লগতে শেষ হৈ গ'ল মই এতিয়া আকৌ কেনেকৈ মেনেজ কৰিম ইমানবোৰ মানে খৰচ পাতি এনেকৈ হৈ থাকিলে ৰচোন তাইক মাতি কওঁৱেই বোৱাৰী খং কৰি মাতিলেতো নহ'ব ধনী মানুহৰ ঘৰৰ ছোৱালী মৰমত মাতিব লাগিব আকৌ তেতিয়াহে পইচা পাতি অলপ আনিব বাপেকৰ ঘৰৰ পৰা খং কৰিলে নহ'ব গালি গালাজ দিলে নহ'ব মৰমত মাতো ৰ এনেও ধনী মানুহৰ ঘৰৰ ছোৱালী খৰচটো কৰিবই বেছি বেছি বস্তু পোৱা ঘৰৰ তাততো আৰু বস্তুৰ অভাৱ নাই সিহঁতে আৰু যি মন যায় তাকে বনাই খায় কিন্তু কথাটো এবাৰ বুজাই দিব লাগিব মাতি পেলাই কথাটো বুজাই দিওঁ আৰু আমাৰ ইয়াত যে এনেকৈ অলপ ধৰি কৰি চলিবলৈ যি টি বেছিকৈ খৰচ কৰিব নালাগে বুলি অলপ বুজাই দিওঁ সিহঁতৰ ধনী মানুহৰ কথা বেলেগ আৰু তথাপিও মৰমত বুজাব লাগিব ধনী মানুহৰ ঘৰৰ ছোৱালী আকৌ খং উঠিলে বেয়া মৰমত মাতো ৰ বোৱাৰী শুনিছানে এফালে আহাচোন মাতি আছিলে নেকি আপুনি বোৱাৰী মাতি আছিলোঁ মানে কথা এটা কওঁ দালি একেবাৰে নাইকিয়াই হৈ গ'ল তুমি দেখিছানে টেমাত চাইছোঁ দালিয়ে নাই ভাতকেইটা বনাব লৈছোঁ দালি বহাবলৈ কাৰণে এতিয়া দালিয়ে নাই চাইছোঁ সিদিনাখন আনিছিলোঁহে একেবাৰে নাইকিয়া হৈ গ'ল দেখোন মানে মা এইকেইদিন বনাই আছোঁ যে সেইবাবে শেষ হৈ গ'ল মা এইকেইদিনতো দালিয়ে বনাই আছোঁ বেছিকৈ সেইকাৰণেহে হ'ব বাৰু মই গম পাইছোঁ আৰু বোৱাৰী অলপ মানে চাই চিতি চলিবা আৰু জানো তুমি ধনী মানুহৰ ঘৰৰ ছোৱালী বস্তুবোৰ বেছিকৈ ব্যৱহাৰ কৰাৰ তোমাৰ অভ্যাস আছে তোমালোকৰ ঘৰত বহুত বহুত বস্তু আছিলে নহয় জানো সেইবাবে বেছিকৈ বনোৱা আৰু কিন্তু আমি এতিয়া দুখীয়া মানুহ নহয় জানো ইয়াত আহিছা যেতিয়া অলপ চাই চিতি ঘৰ ধৰি চলিবা আৰু অকণ কমকৈ বনাবা মানে আমি এতিয়া পটককৈ বজাৰ কৰিবও নোৱাৰোঁ নহয় দিয়াচোন শেষ হৈ গ'লে পটককৈ খাম ক'ৰ পৰা এতিয়া সিদিনাখন আনিছিলোঁহে এতিয়া আকৌ যাব লাগিব বজাৰ কৰিবলৈ পইচা পাতিও তেনেকৈ হাতত নাই নহয় তুমি অলপ চাই চিতি চলিবা আৰু দেই বোৱাৰী ধনী মানুহৰ ঘৰৰ ছোৱালীবোৰ বাৰু এনেকুৱাই হয় লাহে লাহে ভাল হ'বা জানো ন মই তথাপিও কৈছোঁ আৰু বেয়া নাপাবা দেই দুখীয়া ঘৰলৈ বিয়া হৈ আহিছা যেতিয়া অলপ চাই চিতি চলিবা আৰু মানে মা আপুনি এইবোৰ মানে মা কি কৈছে মই জানি বুজি খৰচ কৰা নাই নহয় মা মই বনাই আছিলোঁ মানে মা মই হ'ব দিয়া বোৱাৰী মই বেয়া পোৱা নাই তুমিও বেয়া নাপাবা কোৱাৰ কাৰণে দুখীয়া মানুহবোৰে এনেকৈয়ে চলে দিয়াচোন আৰু দালিকে সদায় বনাই থাকিব নালাগে নহয় অলপ বাৰীত ঘূৰিবা বাৰীৰ পৰা শাক পাচলি কিবা কেইটামানকৈ বুটলি আনি পেলাইও বনাবলৈ শিকা তুমি নাজানা বুলি জানো ধনী মানুহৰ ঘৰৰ ছোৱালীনো এইবোৰনো ক'ত বুটলি শাক খায় আৰু কিন্তু ইয়াত এতিয়া কৰিব লাগিব বুজিছা অলপ বাৰীখনতে শাক চাক কিমান আছে চাবাচোন শাক বন কেইডালমান বুটলি আনি বনাবা আহি আকৌ অকল দালিকে বনাই থাকিলে নহ'ব নহয় বুজিলা বেয়া নাপাবা দেই কোৱাৰ বাবে যোৱা এতিয়া কি কৰি আছিলা কৰাগৈ যোৱা বেয়া নাপাবা দেই হেৰা তুমি ইয়াত শুই আছাহি মই গোটেইখনতে বিচাৰি ফুৰিছোঁ কি হ'লনো মনিকা কিয় বিচাৰি আছা খৰিখিনি ফালিলোঁ যে একে বৰ ভাগৰ লাগি গৈছে জানানে আগতে তেনেকৈ ইমান কাম নকৰোঁ যে এতিয়া খৰিখিনি ফালোঁতে একে ভাগৰ লাগি গৈছে সেইকাৰণে আহি অলপ শুই দিছোঁহি কোৱাচোন কি হ'লনো শুনাচোন তুমি মানে মাক এতিয়াও সঁচা কথাবোৰ কোৱাই নাই ন মায়ে যে মোক আজিও ধনী মানুহৰ ঘৰৰ ছোৱালী বুলিয়ে ভাবি আছে মই এতিয়া একো ক'বও নোৱাৰা হ'লোঁ তেনেকৈ মায়ে ক'লেতো নুশুনিবই মোৰ কথা তুমিতো কথাখিনি বুজাই দিব লাগে নহবা মই কৈ দিমগৈ চব কথা কিয় মাক এনেকৈ মিছা কথা কৈ ৰাখিছা মায়ে এনেই এইবিলাক ভাবি আছে যোৱাচোন কৈ দিয়াগৈ কিয় কোৱা নাই মানে তুমি
তোমাৰ মানে আৰম্ভ হৈ গ'ল আৰু ন সেই একেটা কথাকে মায়ে তোমাক মৰম কৰি আছে ভাল পাই আছে বেয়া পাইছা হা থাকক দিয়াচোন তেনেকেই থাকক কম নহয় মই নোকোৱাকৈ নাথাকোঁ নহয় কম দিয়াচোন কেইদিনমান যাওক তোমাক ভাল পাই থকাৰ কাৰণে বেয়া পাইছা মানে যেতিয়া বেয়া পোৱা হ'ব তেতিয়া ভাল পাবা হা এতিয়া ক'ব দৰকাৰ নাই কম নহয় মই যেতিয়া সময় সুবিধা মিলে মই কম তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে নহয় একো মিছা কথা নহয় একো ডাঙৰ কথা হোৱা নাই সেইটো কথা গম পালেনো কি ডাঙৰ কথাটো হ'ব কোৱাচোন একো কথা নাই এতিয়া ক'ব নালাগে মই কম যেতিয়া কওঁ তুমি সেইবোৰ মাথা মাৰি থাকিব নালাগে দিয়া সেইটো কথা নহয় সঁচা কথাবোৰ কোৱাটো ভাল আকৌ মই এনেকৈ মিছা কথাত জীয়াই থাকিব নোৱাৰোঁ মাক কথাবোৰ কোৱা না প্লিজ নহ'বা মই কেতিয়াবা কৈ দিম ভালকৈ মই ক'বলৈ লওঁৱে নহয় মায়েহে নুশুনে মোৰ কথাবোৰ তুমি কোৱা না মাক ভালকৈ বুজাই দিয়া না মায়ে যে এইবোৰ মিছাকৈ ভাবি আছে হ'ব দিয়া যোৱাচোন যোৱা এতিয়া মোলৈ চাহ একাপ লৈ আহা যোৱা কি যে হ'ব নহয় তোমাৰ পৰা মানে আনি আছোঁ ৰ'বা যোৱা লৈ আহাগৈ সোনকালে চাহ একাপ খাবলৈ বৰ মন গৈছে মাথাটো বৰ বিষ খাই গৈছেগৈ আৰু এইবোৰ কথা এনেও মই একো বুলিয়ে ভাবি থকা নাই বুজিছা তোমাক মই টকা পইচা চাই বা কিবা বেলেগ চাই মই বিয়া পতা নাই নহয় তোমাৰ কথা বতৰা তোমাৰ সংস্কাৰ তোমাক মই ভাল পাই বিয়া পাতিছোঁ বুজিছা সেইবোৰ চাই তোমাৰ টকা পইচা থাকক বা নাথাকক তুমি দুখীয়া ঘৰৰ ছোৱালী হ'লেও মই তোমাক ভাল পাওঁ ধনী ঘৰৰ হ'লেও ভাল পাওঁ আৰু এতিয়া মায়ে যি ভাবি থাকক ধনী বুলি ভাবিছে ভাবি থাকক তুমি ধনী হ'লেনো কি হ'ব দুখীয়া হ'লেনো কি হ'ব মোক তোমালোকৰ মা দেউতাহঁতৰ টকা নালাগে নহয় মোক অকল তোমাক হ'লেই হ'ল বুজিলা সেইবোৰ কথা মাথা মাৰি নাথাকিবা এতিয়া যোৱা চাহকাপ লৈ আহা তোমাৰ পৰা আৰু মানে কি কম কথা কৈ বলে নোৱাৰোঁ তোমাক যোৱা যোৱা হ'ব দিয়া সোনকালে ক'বা কিন্তু কম আই কম বোৱাৰী নামঘৰৰ পৰা আহিলাগৈ মা আহিলোঁগৈ দিয়ক আপোনাৰ কথা চবেই সুধিছিলে আপুনিও যোৱা হয় ভাল লাগিলে হয় হ'ব দিয়া মইতো গৈয়ে থাকোঁ সদায় তুমি গৈ সেৱা এটা কৰি আহিলা ভালেই হ'ল দিয়া ময়ো কৈয়ে আছিলোঁ তাত গৈ তোমাৰ কথা যে আমাৰ বোৱাৰী ধনী মানুহৰ ঘৰৰ ছোৱালী হ'লেও বহুত সংস্কাৰী ভগৱানক বহুত বিশ্বাস কৰে আৰু তুমি যে ইমানখিনি মানা ভগৱানক বাৰু ইমানখিনি নিয়ম নীতি কৰা ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈও সঁচাকৈ মোৰ মনটো বৰ ভাল লাগি যায় বোৱাৰী মই নিজকে বহুত গৌৰৱ কৰোঁ তোমাৰ নিচিনা বোৱাৰী এজনী পাই হ'ব দিয়া যোৱা এতিয়া কাপোৰ কানি সলাই ভাত বনাই থৈছোঁ মই ভাতকেইটা খাই লোৱাগৈ যোৱা বাবা ক'ত গ'ল মানে মা তেওঁ আছে বাহিৰতে আছে মা কথা এটা কওঁ আপোনাক কথা এটা ক'বলগীয়া আছিলে আপোনাক হ'ব দিয়া যোৱা কথা পিছত পাতিম বাৰু যোৱা আগতে হাত মুখকেইটা ধুই ভাতকেইটা বাহাগৈ যোৱা মানে মা হ'ব দিয়াচোন যোৱাচোন এতিয়া বাবাকো মাত দিয়া সি ক'ত গ'লনো সি আকৌ বাহিৰতে ৰ'লনে বৰ ভোক লাগি আছে তোমালোকৰ কাৰণে ৰৈ আছিলোঁ যোৱা আগতে খাই লওঁ যোৱা হ'ব দিয়ক বাৰু মা আমি জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁগৈ ওলালি তহঁতে জেঠাই আকৌ সোনকালে মাতিছিলে তহঁতে ইমান দেৰি কৰিলি যা আকৌ সোনকালে যা ভাত পানী বনাই চাগে ৰৈ আছে জেঠাইহঁতে বেছি দূৰ নহয় সোনকালে যাব লাগে ন অকণ কাম বন কৰি সহায় কৰি দিব পাৰ তেতিয়া যা সোনকালে যা নহবা জেঠাই আহি ওলাবহি আকৌ মা আমি আহোঁগৈ দিয়ক আপুনিও যোৱা হয় ভাল লাগিল হয় ব'লক নহ'বা আপুনিও মা মই নালাগে মই নাযাওঁ যোৱা তোমালোকে যোৱা মই আকৌ গ'লে ঘৰখনৰ হাঁহ চাহকেইটা চুৰ তুৰ হ'ব পাৰে নহয় মই নাযাওঁ যোৱা গোটেইকেইটা নাযাওঁ মই পিছত যাম ওচৰতে যেতিয়া গৈয়ে থাকোঁ আৰু বাইদেউ আহি থাকে ময়ো গৈ থাকোঁ আমাৰ অহা যোৱা হৈয়ে থাকে তুমিহে প্ৰথম যাব ওলাইছা তোমালোকক ভাত খাবলৈ মাতিছে আকৌ যোৱা সোনকালে যোৱা একো নহয় মই পিছত যাম যোৱা লাগিলে মই সন্ধিয়ালৈ যাম আৰু এপাক যোৱা সোনকালে যোৱা বোৱাৰী হ'ব দিয়ক তেন্তে মা আমি যাওঁ যোৱা ভালেই হ'ল গ'ল মোক আকৌ লগ ধৰিছে বাইদেৱে মোকো নামাতে নহয় মোকো মাতি থৈ গৈছে কিন্তু মই নাযাওঁ মোৰ আজি কাম আছে সিহঁত দুটা এনেই ওলাই যোৱাই নাই নহয় সিহঁতৰ ৰুমত এবাৰ সোমাব পৰা নাই আজি বাপেকে তাইৰ বেগকেইটা চেক কৰি কিনো আনিছে দুটা বেগ আনিছে কিমান চাগে টকা পইচা আনিছে গহনা পাতি আনিছে তাকে আজি চাম কিমান দিনৰ পৰা চামকৈ সুবিধাই পোৱা নাই নামঘৰত গ'লেও পটককৈ আহি পায়হি আজি বাইদেউহঁতৰ ঘৰত গৈছে বাইদেউহঁতৰ ঘৰততো ভাত পানী খাওঁতে অলপ দেৰি হ'ব বাপেকে এতিয়া বেগকেইটাকে চাওঁগৈ কি কিনো আনিছে তাই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী ভাল কিবা কিবি আনিবও পাৰে চাওঁগৈ তাকে কি হ'ল আহিব পৰা নাই নেকি চাদৰ মেখেলা পিন্ধি পলাই আহোঁতেতো চুইজা পিন্ধি আহিছিলা এতিয়া চাদৰ মেখেলা পিন্ধি খোজ কাঢ়িব পৰা নাই নেকি বাৰু পাৰিছোঁ দিয়া কিয়নো নোৱাৰিম আমাৰ ছোৱালী মানুহবোৰৰ চাদৰ মেখেলা পিন্ধাৰ অভ্যাস নাথাকিলেও আমাৰ অভ্যাস হৈয়ে যায়গৈ পাৰা হৈয়ে যাওঁ বুজিছা কাৰণ বিয়া হোৱাৰ পিছততো আৰু চব সলনি হৈয়ে যায় ছোৱালী মানুহৰ তোমালোকৰে ভাল একেবোৰ কাপোৰে পিন্ধি থাকিব পাৰা ব'লা গৈ আছোঁ ব'লা শুনাচোন কি হ'ল আকৌ
জেঠাই জেঠুহঁতলৈ যে আনি থৈছিলা পেজেণ্টকেইটা আনিলা জানো? ময়ো পাহৰিলোঁ নহয়, পেজেণ্টকেইটা নানিলোৱে দেখোন। তুমিও যে আৰু সেইটো কথানো পাহৰিব লাগেনে? ইছ, তোমাৰোতো মনত থাকিব লাগে। আমাৰ মাইকী মানুহ ওলাওঁতে কিমান সময় লাগে, তোমালোকেতো লগতে ওলাই হৈ যায় তোমালোকৰ। তুমিতো সেইকেইটা বস্তু ল'ব লাগে ন। মই যেনিবা পাহৰিলোৱে, তুমিতো মনত পেলাই দিব পাৰা। কি হ'ব এতিয়া? কি হ'ব আৰু আকৌ উভতি যাব লাগিব। ব'লা আনোগৈ। আকৌ যাব লাগিব এতিয়া। ব'লা, আকৌ খালী হাতে গ'লেও বেয়া হ'ব নহয় কথাটো। আৰু আনিও থৈছা, নানাকৈ থাকিলেও বেলেগ কথা, লৈ নগ'লে কি হ'ব? ব'লা আকৌ যাওঁ। বেছি দূৰ অহাই নাই হ'বলা, হয়নে? ব'লা। হ'ব দিয়া, ব'লা। ক'ত থৈছিলানো পেজেণ্টকেইটা? ৰুমতে থৈছিলোঁ, তোমাৰ টেবুলখনৰ ভিতৰতে থৈছিলোঁ। লৈ আহিম বুলি তাতে বেগৰ পৰা উলিয়াই তাতে থৈ দিছিলোঁ। ব'লা, লৈ আহোঁগৈ সোনকালে। ব'লা। হে ভগৱান, ইয়াতচোন একোৱে নাই। এজনী একোৱে অনা নাই নেকি? কি হ'ব এতিয়া? যি আশা কৰি আছিলোঁ একোৱে নাপালোঁ দেখোন। এই ফটোখনৰ বাদে একো এটাই নাই বেগটোত, খালি কাপোৰ কেইযোৰমান আছে। তাই একো এটা নানিলে নেকি? ইমান ধনী মানুহৰ ঘৰ ছোৱালী হৈ একো অনা নাই নে? কি হ'ব এতিয়া? ইমান বেগ খুচৰিছোঁ নে আৰু বেলেগ ক'ৰবাত সোমোৱাই থৈ গৈছে? আৰু এটা কথা নহয়, এই ফটোখনটো ইখন গাঁৱৰ যে ৰমাকান্ত, ঘৰে দিন হাজিৰা কৰি ফুৰে যে ৰমাকান্তৰ ফটো দেখোন। আমাৰ ঘৰতো এদিন পথাৰৰ কাম কৰিব আহিছিল নহয়, এওঁ জীয়াই থাকোঁতে। তাৰ ফটোখন তাইৰ বেগত কি কৰি আছে মানে? মই কথাটো বুজি পোৱা নাই। আৰু এই সৰু ল'ৰা ছোৱালীটো ডিঙিত উঠাই লৈ আছে যে, সেইটো কোনবা? তাৰ ফটোখন কি কাৰণে বেগত ভৰাই থৈছে? আৰু বেলেগ একো বস্তুৱে অনা নাইচোন। মই কথাবোৰ বুজি পোৱা নাই। ইহঁতে বাৰু মোৰ পৰা কিবা লুকুৱাইছে নেকি? ভালকৈ চাওঁ আকৌ বেগকেইটা। মা! তহঁত গুচি আহিলে যে? মা, তই এইবোৰ কি কাম কৰি আছ মানে? মই কিনো কৰিলোঁ? ভাবিছিলোঁ বোৱাৰী বেগ চেগখিনি অলপ চাফ চিকুণ কৰি থওঁ, তহঁতৰ ৰুমটো অকণমান সাৰি পুচি পৰিপাতি কওঁ, সেইবাবেহে। মানে বেগকেইটা মানে লেতেৰা হৈ আছিল যে, তাকেহে মানে। মা, মনে থাক। মই কি বুজি পাবলৈ কিবা বাকী আছে নেকি? আমি নিজে দেখিছোঁ তই বেগ সোপা খুচৰি থকা, এই কাপোৰ সোপা ইমান লণ্ডভণ্ডকে থৈ দিছ। তই এয়া বেগ চাফা কৰিছ, ৰুম চাফা কৰিছ। মনিকাইতো একো লেতেৰাকৈ থৈ যোৱা নাই, গোটেই ৰুম ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিছে, কিন্তু তই গোটেই ৰুম লেতেৰা কৰি পেলালি। কি বিচাৰি আছিলি মানে তাইৰ বেগত? মা, আৰু মোৰ দেউতাৰ ফটোখন এনেকৈ কিয় পেলাইছে? সেইখন আপোনাৰ বাবে কোনো মূল্য নাথাকিব পাৰে, কিন্তু মোৰ কাৰণে সেইখন ভগৱানৰ ফটো হয়, মোৰ দেউতাৰ ফটো হয়। আপুনি তেনেকৈ কিয় পেলাই থৈছে? ফটোখন কিয় পেলাই থৈছে? ভাঙিয়ে গ'ল হ'বলা। কি? বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? এইখনটো ফটো ৰমাকান্ত, এই দিন হাজিৰা কৰা মানুহজনৰ ফটোহে দেখোন, ইখন গাঁৱৰ। মই চিনি পাওঁ নহয়, ৰমাকান্তৰ জীয়েক তুমি? সেই দিন হাজিৰা কৰি ফুৰা, লোকৰ ঘৰে ঘূৰি ফুৰা, কাম কৰি সেই মানুহটোৰ জীয়েক তুমি? বাবা, তই মানে মোক মিছা কথা ক'লি? এইবোৰ কি কথা শুনিছোঁ মানে তই এই দিন হাজিৰা কৰা জীয়েককহে পালিগৈ তই? তই মোক বহুত মিছা কথা ক'লি। তইচোন মোক কৈছিলি কি বহুত ডাঙৰ বিজনেছমেনৰ ছোৱালী হয়, বহুত ধনী ঘৰৰ। মই গম পায়ে গৈছিলোঁ, বেগটো চাওঁতে একো এটা নাই, ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ একো এটা অনা নাই। তই মানে মোক ইমান মিছা কথা কৈ ঠগিলি? তই আৰু ছোৱালী নাপালি আৰু, তই সেইখন ঘৰৰ ছোৱালীহে পালিগৈ। হে ভগৱান, মোৰ মান সন্মান চব চেছ কৰিলি আৰু তই। মান নিদিয় কিয় তই? এইবোৰ সঁচা নে মিছা? বাবা, তই মনে আছো যে নকওঁ কিয়? তই মোৰ মান সন্মান চব চেছ কৰিম বুলিয়ে ল'লি আৰু ন? তই এইবোৰ কি কাম কৰিলি কচোন? কিমান আশা আছিলে তোক লৈ, ভাল ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতিম, কিমান আশা। তই এইবোৰ মোৰ আশাবোৰত পানী কিয় ঢালিলি? তই মাত নিদিয় কিয়? তই এইবোৰ কি কাম কৰিলি? তই মোক মিছা কথা কিয় ক'লি? মা, মই একো বেয়া কাম কৰা নাই। মই টকা পইচা চাই নহয়, মই মনিকাৰ সংস্কাৰ চাই, ব্যৱহাৰ পাতি চাই তাইক বিয়া পাতিছোঁ। তই টকা পইচা বিচাৰিব পাৰ, কিন্তু মই ভাল ঘৰ ধৰি খাব পৰা ভাল ছোৱালী এজনীহে মোক লাগে। তই টকাৰ লোভীয়া হ'ব পাৰ, মই টকাৰ লোভীয়া নহয়। নিজে কষ্ট কৰিম, ঘৰ চলাম। মই বেলেগৰ টকাৰ আশা নকৰোঁ।
তই এইবোৰ কথা কৈ মোৰ মূৰটো আৰু গৰম নকৰিবি তোক মিছা কথা ক'লোঁ কাৰণ জানো তই যে লোভিয়া তই যে টকা বিচাৰ বুলি জানো তই যে দুখীয়া ঘৰৰ ছোৱালী বুলি জানা হয় তই মণিকাক মানি কেতিয়াও নলওঁ বুলি মই সেইটোও ভালদৰে জানো সেইবাবে তোক মিছা কথা ক'লোঁ বুজিলি আৰু তই লোকৰ বেগবোৰ খুচৰি ফুৰিব নালাগে নহয় তই এইবোৰ কেনেকুৱা কাম কৰিছ হা নিজৰ ভুলটো হ'লে নেদেখ মই মিছা কথা ক'লোঁ তই সেইটোহে বেছি কথা কৈ আছ মই জানি বুজিয়ে তোক এনেকৈ কৈছোঁ বুজিছ তই কি কৰিবি মই জানো তাই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰে কিন্তু তোকতো একো আজিলৈকে কিবা তোৰ কথা পেলাইছেনে কচোন হা আহাৰ পৰা দেখোন তই একো কামেই কৰিব নাপাৱ তোক কিমান শুশ্ৰূষা কৰে তোক কিমান ভাল পায় তোক কিমান মানি চলে তই দেখিছনে নাই হা তই টকা পইচাহে বিচাৰ সেইখিনি সুখ নহয় মানে মা মই মিছা কথা কৈ এখন ঘৰত সোমাব বিচৰা নাছিলোঁ মই নাজানোৱে তেওঁ যে এইবোৰ কথা কৈছে মই নাজানোৱে মা মই পিছত যেতিয়া গম পাইছোঁ তেতিয়াৰ পৰা মই তেওঁক কৈয়ে আছোঁ যে সঁচা কথাবোৰ কৈ দিয়া কিন্তু তেওঁ নাই কোৱা আপোনালৈ ভয় কৰি চাগে কোৱা নাই কিন্তু মই বহুতবাৰ আপোনাক ক'বলৈ চেষ্টা কৰিছোঁ আপুনি কথাবোৰ নুশুনেই সেইবাবেহে মই ক'ব নোৱাৰিলোঁ মা কিন্তু মই আপোনাৰ পৰা একো লুকুওৱা নাই হয় নেকি তই কথাই নকবি মোৰ আগত দিন হাজিৰা কৰা বাপেৰৰ ছোৱালী তই কেনেকুৱা হবি মই জানো তই এতিয়া ভাল দেখালে নহ'ব নহয় মোৰ ল'ৰাটোক তই ফচালি তই কম নহয় মোৰ সংসাৰখন মোৰ ঘৰখন মোৰ ল'ৰাটোক চব চেছ কৰি পেলালি তই মা তই এইবোৰ কি কথা কৈ আছ মা তাই কেনে দুখ নিদিবি তাইৰ গাত একো ভুল নাই মইহে তোক কৈছোঁ এইবোৰ মিছা কথা তাইতো মোক সদায় গালিয়ে পাৰি থাকে সদায় মোক কৈয়ে থাকে সঁচা কথাবোৰ ক'বলৈ কাৰণে আৰু তাই একো ভুল কৰা নাই মই তাইক ভাল পাই পলুৱাই আনিছোঁ তাই আহোঁ বুলি কোৱা নাছিলে মই তাইক ভাল পাওঁ আৰু তই এইবোৰ তাইক নকবি তাইৰ গাত একো ভুল নাই আৰু যেতিয়াৰ পৰা তাই গম পাইছে তোক মই মিছা কথা কৈছোঁ বুলি তাই মোক সদায় কয় ক'বলৈ কাৰণে কিন্তু তোৰ এইবোৰ স্বভাৱ এইবোৰ চৰিত্ৰৰ কথা জানো কাৰণে মই তোক কোৱা নাছিলোঁ ইমান দিনে তই যে এতিয়া যিমানখিনি তাইক মৰম কৰিছ দুখীয়া বুলি জানাৰ পিছত তই যে নকৰ মই সেইটোও ভালকৈ জানো আৰু এতিয়া যিটো ভাবিছিলোঁ সেইটোৱে হ'ল হয় নেকি মিছা কথা কবি এতিয়া আকৌ মুখে তই কথা বুজাবলৈ আহ মোৰ গোটেই মান সন্মান চেছ কৰিলি এতিয়া গাঁৱত মই কি মুখ উলিয়াম হা চবকে মই কৈ ফুৰিলোঁ ধনী মানুহৰ ঘৰৰ ছোৱালী এতিয়া মই কি মুখ উলিয়াম চবৰ আগত মোৰ মা নাক কাণ চব শেষ কৰিলি আৰু চব কাটিলি তহঁতে সকলোৰে আগত মোৰ মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলি তহঁতৰ কি হ'ল মানে বাবা এতিয়ালৈকে যোৱা নাই যে তহঁত এতিয়ালৈকে গৈ পোৱা নাই ভাত পানী হ'ল কেতিয়াবা ৰৈ আছোঁ বনাই কৈ সেইবাবে আকৌ খেদি আহিবলগীয়া হ'ল কি হ'ল মানে এতিয়ালৈকে যোৱা নাই যে তহঁত বাইদেউ তই আহিলি ভালে হ'ল শুন ভাগিনীৰৰ কথা শুন সেই মোক কিমান মিছা কথা ক'লে এজনী বোলে কোন জানো সেইখন গাঁৱৰ যে ৰমাকান্ত যে দিন হাজিৰা কৰি ফুৰে তাৰ জীয়েক গম পাইছ মোক সি কিমান মিছা কথা ক'লে সি বোলে ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতি আনিছে মোক কিমান মিছা কথা কৈ ঠগিলে চা এতিয়াহে ধৰা পৰিছে কথাবোৰ এতিয়াহে মই গম পাইছোঁ সি মোক সঁচা কথা নক'লে সিহঁতে মোক ইমান মিছা কথা কৈ ৰাখিলে চা মই এতিয়া কি কৰোঁ কচোন মোৰ মান সন্মান চব চেছ হ'ল আৰু মানুহৰ আগত জেঠাই তুমি আহিলা ভালে হ'ল চোৱাচোন মাৰ কথাবোৰ মণিকা কি দুখীয়া মানুহৰ ঘৰৰ ছোৱালী হ'লে কি বোৱাৰী হোৱাৰ যোগ্য নহয় নেকি বাৰু জেঠাই মাক তুমিয়ে বুজোৱাচোন কি বুজাব লাগে মোক কি বুজাব লাগে হা মই চব বুজি পাইছোঁ তহঁতৰ কথাবোৰ তহঁতে মোক চেছ কৰি পেলালি আৰু কি ক'ম যিমানবোৰ আশা আছিলে চব চেছ হৈ গ'ল মোৰ ভণ্টি ৰচোন তই কথাবোৰ শুনি ল ভালকৈ অলপ মনে থাক এনেই খংবোৰ নকৰিবিচোন মানুহ ধনী দুখীয়া বুলি একো কথা নাই বুজিলি তাই দুখীয়া ঘৰৰ ছোৱালী হ'ল কি হ'ল সেইবাবে কি তোৰ নাক কাণেকে কাটাই যাব নেকি মান সন্মান চেছে হ'ব নেকি হা একো নহয় কি হ'ব তাই ভাল ছোৱালী তোৰ ঘৰখন ধৰি খাব তোক কিমানখিনি আলপচন ধৰি আছে আহাৰ পৰা ধৰি তই সেইটো পাহৰি গৈছ নেকি দুখীয়া মানুহ হ'ল কি হ'ল এতিয়া সেইটোনো কি ডাঙৰ কথা ধনী মানুহ হ'লেও তই সিহঁতৰ মাক দেউতাকৰ টকাৰে তই আশা কৰি আছিলি নেকি সেইবোৰ মই সিদিনাখনো তোক কৈছোঁ তই ইমান লোভ তোৰ ভাল নহয় তই ইমান লোভ কৰিব নাপায় নহয় ভণ্টি তই নিজৰ কথাবোৰ কিয় পাহৰি গ'লি তহঁতে কি আছিলি কি কৰিছিলি কেনেকৈ চলিছিলি সেইবোৰতো মনত পেলা সিহঁতেও তেনেকৈ কষ্ট কৰি চলিছে সেইটোনো কি বেয়া কথা লোকৰ ঘৰততো চুৰ ডকাইত কৰিবলৈ যোৱা নাই দুখীয়া মানুহ হ'লে কি মানুহ নহয় নেকি বাইদেউ তয়ো তেনেকৈ কৈছ মই সঁচা কথা কৈছোঁ তই কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰ সি একো ভুল কৰা নাই বুজিলি ছোৱালীজনী বহুত ভাল তই বহুত ভাগ্যৱান বুলি ভাব নিজকে তই যে এনেকুৱা বোৱাৰীজনী পাইছ আজিৰ দিনত কিমান ভাল চাচোন কিমান সংস্কাৰী হয় তই তথাপিও তাইক ভাল পাব পৰা নাই নে খালি টকাৰ কাৰণেহে মানে তাইক মানি লৈছিলি ন টকাৰ কাৰণেহে তাইক ভাল পাইছিলি মানে একো নহয় দে তই এনেই এইবোৰ কথা কৈ হুলস্থুলখন নকৰিবি মানুহে তোৰ ঘৰত কি হৈছে কি নাই চাবলৈ নাহে তই যদি নক বুজিছ তই কৈ ফুৰিব নালাগে নহয় আৰু ক'লেও যেনিবা মানুহে কিবা ক'লে তই উত্তৰটো দিবি আকৌ
সিহঁতৰ কথা মতে হয় ভয় নিদিবিচোন, তেতিয়া কোনেও একো ক'বলৈ সাহে নাপায়, বুজিলি? জেঠাই চোৱাচোন, চোৱা মাৰ কথাবোৰ। মই জানো কষ্ট নকৰোঁহে যেনিবা, মইতো কষ্ট কৰি ঘৰখন চলাই আছোঁ ন। মই মাৰ যি আশা আছিলে মই আশাবোৰ পূৰণ কৰিম নহয়। মণিকাক কিয় দুখ দিব লাগে? তাই দুখীয়া ঘৰৰ ছোৱালী হ'ল, তাতে কি হ'লনো? জেঠাই চোৱাচোন, মায়ে বুজি নাপায় কথাবোৰ। মাৰ ঘৰ দুৱাৰ বনাবলৈ আশা আছে, মই ঘৰটো ভালকৈ বনাই দিম নহয় মাক, কষ্ট কৰিম মই। কিন্তু তাই দেউতাক মাকৰ টকালৈ মই আশা নকৰোঁ নহয়। মই নিজে কষ্ট কৰিম, নিজৰ ল'ৰাটোকহে কষ্ট কৰিব শিকাব লাগে, লোকৰ টকাবোৰ আশা কৰিব শিকাব নালাগে নহয়। মাৰ সেই ভুলখিনি নিজে বুজিয়ে নাপায় জেঠাই। কিমান কৈ আছোঁ, মই সেইবাবেতো মিছা কথা ক'বলগীয়া হ'ল। হ'ব দে, মই বুজি পাইছোঁ। ভণ্টি, তই অলপ সলনি হ, বুজিছ? তই অলপ টকাৰ লোভবোৰ কমা, এতিয়া বয়স হৈ আহিছে। ল'ৰা ছোৱালী দুটাক কেনেকৈ সংসাৰখন ভাল হয় সিহঁতৰ সেইটো চিন্তা কৰ। ঘৰখন কেনেকৈ সিহঁতে ধৰি খাবলৈ শিকে সেইবোৰ শিকা সিহঁতক। তই টকা পইচা লোভ কৰিব নালাগে নহয়। সি কষ্ট কৰেতো, ঘৰখন চলাব জানেতো। তই যি বিচাৰ কবি, কি লাগে কবি, দিব নহয় সি। তোক কষ্ট কৰি হ'লেও সি দিবলৈ চেষ্টা কৰেই দেখোন। মিছা কথা ক'লে সেইটো তই বেয়া নাপাবি, তোৰ ভয়তে সি মিছা কথা ক'লে, মই বুজি পাইছোঁ। আৰু বোৱাৰী, তুমিও মাৰ কথাবোৰ ধৰি নাথাকিবা। ভণ্টি তেনেকুৱাই, ঘৰখন চলাই নিবলৈ চেষ্টা কৰিবা। কাৰো কথা তেনেকৈ ধৰি নাথাকিবা, বুজিলা? জেঠাই, মই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু সম্বন্ধৰ মূল্য বুজি পাওঁ। সকলোকে মই মৰম কৰি যাওঁ। মই ঘৰখন চলাই নিবলৈ, সকলোৰে মনবোৰ জয় কৰিবলৈ মই চেষ্টা কৰি আছোঁ জেঠাই। কিন্তু তেওঁ মিছা কথা ক'লে। মই তেওঁ সদায় কওঁ কথাবোৰ সঁচাকৈ কৈ দিবলৈ, কিন্তু মই একো নাজানো জেঠাই। মই একো মিছা কথা কোৱা নাই। মই কেতিয়াও ধনী মানুহৰ ঘৰৰ বুলি কোৱা নাই। মই দুখীয়া ঘৰৰ ছোৱালী। মই সদায় মাক ক'বলৈ চেষ্টা কৰোঁ, কিন্তু মায়ে কথাবোৰ নুশুনে। আৰু মই মোৰ মা দেউতাক অসন্মানি কৰিলে মই বহুত দুখ পাওঁ মা, বহুত দুখ পাওঁ। আপোনাকো মই নিজৰ মা বুলিয়ে ভাবিছোঁ মা, আৰু মোৰ মা দেউতাও মোৰ নিজৰ। সেইবাবে আপোনাক কোনোবাই বেয়াকৈ ক'লেও মই কষ্ট পাম, আৰু মোৰ মা দেউতাক বেয়াকৈ ক'লেও মই কষ্ট পাম মা। আপুনি মোক গালি দিয়ক কিবা যদি মই ভুল কৰিছোঁ। মোৰ মাহঁতে দেউতাহঁতে মোক বহুত কষ্ট কৰি ডাঙৰ কৰিছে। দিন হাজিৰা কৰে সঁচা, কিন্তু মোক বহুত কষ্ট কৰিছে মোক ডাঙৰ কৰাৰ ক্ষেত্ৰত। দিন হাজিৰা কৰি হ'লেও মোক একো অভাৱ হ'বলৈ দিয়া নাছিলে। যি বিচাৰোঁ, যেনেকৈ বিচাৰোঁ তেনেকৈয়ে দিবলৈ চেষ্টা কৰিছিলে, পঢ়াইছিলে। ইমানখিনি পঢ়িব পাৰিলোঁ দেউতাই হাজিৰা কৰাৰ কাৰণে। আজিকালি দিনতনো ক'ত চাকৰি এটা পায়? আগৰ দিনত পঢ়া শুনাও তেনেকৈ কৰিব পৰা নাছিলে। সেইটো জানো মোৰ ভুল হ'ব পাৰে মা? যদি ভুল হৈছে মোক ক্ষমা কৰি দিয়ক। দেখিছ ভণ্টি, তাইহে এতিয়া তোক ক্ষমা বিচাৰিছে। তইও যে আৰু দেই, হ'ব দে, এইবোৰ বাদ দে। আৰু এটা কথা নহয়, তই জাননে ৰমাকান্ত কোন? মই বাৰু চিনি পাইছোঁ দিয়া, তই জানো চিনি পাইছ? তই চাগে পাহৰিলি তাৰ কথাবোৰ। কোননো বাইদেউ? তই এইবোৰ কি কথা কৈছ? ৰমাকান্ত আমাৰ ঘৰত কাম কৰিবলৈ আহিছিলে দুদিনমান, কিন্তু কোননো তেওঁ? তই কেনেকৈ চিনি পাৱ? ভণ্টি, আমি যেতিয়া সৰু আছিলোঁ, সেই ৰমাকান্তৰ দেউতাকে আমাৰ ঘৰত বহুতখিনি বিপদত সহায় কৰিছিলে, গম পাইছ? আমাৰ দেউতা যেতিয়া জীয়াই আছিলে, দেউতাৰ লগত ৰমাকান্তৰ দেউতাক বৰ ভাল আছিলে, আৰু বহুত বিপদতে সহায় কৰিছে। বহুত বিপদত টকা পইচা দিও সহায় কৰিছে জান। এবাৰ তোৰ বহুত ডাঙৰ বেমাৰ হৈছিলে, বহুত জ্বৰ হৈছিলে, আৰু সেই ৰমাকান্তৰ দেউতাকে তোক টকা দি পেলাই বচাই আনিছিলে, গম পাইছ? মই চিনি পাইছোঁ এতিয়া। আৰু এইবোৰ কথা সিহঁতে কেতিয়াও কোৱাও নাছিলে, আৰু দেউতা ঢুকোৱাৰ পিছৰ পৰা আমাৰো তেনেকৈ অহা যোৱা নাইকিয়া হ'ল। কিন্তু সেইটো ৰমাকান্তৰে জীয়েক হয়, গম পাইছনে? তই সেইবোৰ কথা নাজানৰ কাৰণে তোৰ গাতো দুখ নাই, কিন্তু তই তেতিয়া সৰু আছিলি। আৰু তই এইবোৰ ধনী দুখীয়া কথাবোৰ বাদ দে। মানুহ কেতিয়া ধনী কেতিয়া দুখীয়া, সদায় মানুহে কষ্ট কৰি যাব লাগে, সেইটোৱে কথা, বুজিলি? কি? এইবোৰ কথাটো মই আগতে গমেই পোৱা নাছিলোঁ বাইদেউ। হ'ব দে, তই মোৰ চকু মোকলাই দিলি। মই বুজি পাইছোঁ সকলোবোৰ কথা। মোৰ ভুল হ'ল দে। মই আৰু এনেকুৱা চিন্তাধাৰা নাৰাখোঁ বাইদেউ, এনেকুৱা চিন্তাধাৰা আৰু নাৰাখোঁ। মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। মই সঁচাকৈ বহুত লোভীয়া হৈ পৰিছিলোঁ। মোক ক্ষমা কৰি দে বাইদেউ। ক্ষমা মোক নহয়, বোৱাৰীক বিচাৰ। বোৱাৰীয়েহে তোক ক্ষমা কৰিব পাৰিব। তইহে তাইক বহুত অপমান কৰিছ, বহুত মনত কষ্ট দিছ। তই তাইক ক্ষমা বিচাৰ, বুজিলি? বোৱাৰী, বোৱাৰী, মোক ক্ষমা কৰি দিয়া। মোৰ ভুল হৈ গ'ল। মই আৰু এনেকুৱা কথা দ্বিতীয়বাৰ নাভাবোঁ।
তুমি মোৰ আজিৰ পৰা ছোৱালী বোৱাৰী নহয় মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল বহুত তোমাক বহুত বেয়াকৈ ক'লোঁ ন মোক ক্ষমা কৰি দিয়া বোৱাৰী হ'ব মা আপুনি ক্ষমা বিচাৰিব নালাগে আপুনি ক্ষমা বিচাৰি মোক লাজ নিদিবচোন আপুনি ডাঙৰে কেতিয়াও ক্ষমা নিবিচাৰে নহয় ডাঙৰে সদায় আশীৰ্বাদ দিয়ে মা আমাক আশীৰ্বাদ কৰক যাতে আমি সংসাৰখন ভালকৈ চলাই নিব পাৰোঁ আমাক কিবা ভুল হ'লে শিকাই বুজাই ল'ব মা মই তেনেকৈ একো নাজানো কিবা যদি ভুল হয় মোক ক্ষমা কৰি দিব আপুনি ক্ষমা নিবিচাৰিব মা মই একো বেয়া পোৱা নাই দেখিছ শাহু বোৱাৰীৰ কথা হ'ব দে এতিয়া এইবোৰ দুখ কৰি থাকিব নালাগে ব'ল মোৰ ভাত চাগে ঠাণ্ডাই হ'ল আৰু ব'ল ভণ্টি তই ব'ল তিনিওটা ব'ল ধুমধাম ইমান দেৰি কৰিছ ভাটিবেলাই হ'ব এতিয়া দুপৰীয়া ভাত খাওঁ মাতিলোঁ এতিয়া ভাটিবেলাই হ'লহি ব'ল সোনকালে ব'ল এইবোৰ কথা বাদ দে আৰু ব'ল বাবা ব'ল ব'লা জেঠাই ব'লা ব'ল বাইদেউ ময়ো যাম ব'ল মনিকা ব'লা বস্তুকেইটা লোৱা আকৌ লওঁ ব'ল আহ